নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ। বুঢ়ী আইৰ সাধু এখন গ্ৰন্থ, কেৱল গ্ৰন্থই নহয়, সেইখন এক ধৰণৰ শিশু সাহিত্যৰ বাইবেল। 1911 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই গ্ৰন্থখন লিখি উলিয়াইছিল বা কম্পাইল কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বিশেষকৈ সততে সেই সময়ত যিসমূহ সাধু জনমানসত বাগৰি আহিছিলে, সেই সাধুবোৰ তেওঁ সংগ্ৰহ কৰি কিতাপ আকাৰে প্ৰকাশ কৰি যি এক পদক্ষেপ গ্ৰহণ কৰিছিল, সেই পদক্ষেপে এক প্ৰকাৰ অসমীয়া শিশু সাহিত্যৰে নহয়, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিলে। এই কিতাপখন এক ধৰণৰ মাইলৰ খুঁটি বুলি ক'ব পাৰি। বিগত সময়ত কিতাপখন বিদেশী ভাষালৈ অনুবাদ হৈছে, স্পেনিছ ভাষালৈ অনুবাদ কৰিছে এগৰাকী ব্যক্তিয়ে। তদুপৰি হিন্দী ইংৰাজীলৈ অনুবাদ হৈছে, কিন্তু সেই বুঢ়ী আইৰ সাধুখন এতিয়া অনুবাদ হৈছে আৰবী ভাষালৈ অনুবাদ হৈছে, সমাদৰ লাভ কৰিছে। 2025 চনতে বুঢ়ী আইৰ সাধুখন অনুবাদ হৈছিলে আৰবী ভাষাত, আৰু অনুবাদ কৰি উলিয়াইছিল ইজিপ্তৰ এটা প্ৰকাশন গোষ্ঠীয়ে। আৰু সেই অনুবাদ কৰা ব্যক্তিজন হৈছে বুঢ়ী আইৰ সাধু আৰবী ভাষালৈ ৰূপান্তৰ কৰা ব্যক্তিজন হৈছে আবু চৈয়দ আনচাৰী। আমাৰ সৈতে সংযুক্ত হৈছে আবু চৈয়দ আনচাৰী। আপোনাক স্বাগতম জনাইছো। আবু চৈয়দ আনচাৰী হৈছে এগৰাকী PhD স্কলাৰ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়নৰত, আৰু তেওঁৱেই এই বুঢ়ী আইৰ সাধুখন আৰবী ভাষালৈ ট্ৰেন্সলেট কৰি উলিয়াইছে। দৰ্শক, যিদিনাখন আজি কিছুদিনৰ আগতে JNU গ্ৰন্থখন মুকলি হৈছিলে, মুকলি অনুষ্ঠানত পৃথিৱীৰ 20খন দেশৰ এম্বেচাডৰ উপস্থিত আছিলে। ছাউদি আৰবিয়া, কুৱেইট, য়েমেন, ওমান, জৰ্ডান, ইজিপ্ত, আলজেৰিয়া, মৰক্কো, পেলেষ্টাইন, সোমালিয়াৰ এম্বেচাডৰৰ সন্মুখত আবু চৈয়দ আনচাৰীয়ে কিতাপখন মুকলি কৰিছে। স্বাগতম জনাইছো আবু আপোনাক। বুঢ়ী আইৰ সাধুখন আৰবীত ৰূপান্তৰ হ'ল। প্ৰথম প্ৰশ্ন, কেনেকৈ, কোনে ইনস্পায়াৰ কৰিলে, কেনেকৈ আপোনাৰ মন মগজুত সেই ধাৰণাটো আহিল, সেই আইডিয়াটো আহিল কিতাপখন আৰবীলৈ ট্ৰান্সলেট কৰাৰ? হয়, সৰ্বপ্ৰথম মই সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ গোটেই পৰিয়ালক আন্তৰিক ধন্যবাদ জনাইছো। মই যিহেতু সাহিত্যৰ ছাত্ৰ, গল্প উপন্যাস পঢ়ি ভাল পাওঁ। বিশেষকৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু মোৰ সদায় প্ৰিয় আছিল। কাৰণ এই গ্ৰন্থৰ প্ৰায়বোৰ সাধু আমি সৰুৰে পৰা আইতা, মা, বাইদেউসকলৰ মুখেৰে শুনি আহিছো। আৰু প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমতো এই গ্ৰন্থৰ কিছুমান সাধু অন্তৰ্ভুক্ত আছে। চ' মই 2022 চনত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত মাষ্টাৰ্ছত এডমিশ্যন ললো, আৰু ইয়াত মডাৰ্ণ এৰাবিক লিটাৰেচাৰ, ট্ৰান্সলেশ্যন আৰু ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই সময়ছোৱাত মই এটা কথা অনুভৱ কৰিছিলো যে বহুতো আৰবী গ্ৰন্থ যদিও অসমীয়ালৈ অনুদিত হৈছে, সেইবোৰ বেছিভাগেই ধৰ্মীয় গ্ৰন্থ, কিন্তু অসমীয়া সাহিত্যৰ পৰা আৰবী ভাষালৈ অনুবাদ তুলনামূলকভাৱে খুবেই কম বা নাই বুলি ক'ব পাৰো। এই বিষয়টো মই আমাৰ চেণ্টাৰৰ চেয়াৰপাৰ্চন প্ৰফেচাৰ মুজিবুৰ ৰহমান ছাৰৰ লগত আলোচনা কৰিলো, আৰু মই বুঢ়ী আইৰ সাধু গ্ৰন্থৰ পৰা চিলনীৰ জীয়েকৰ সাধু নামৰ সাধুটো অনুবাদ কৰি তেখেতৰ অনলাইন জাৰ্নেলত প্ৰকাশৰ বাবে দিছিলো। ছাৰে সাধুটো পঢ়ি খুব ভাল পাইছিল, আৰু মোক উৎসাহিত কৰিছিল যে গোটেই কিতাপখন তুমি ট্ৰান্সলেট কৰা। পিছত মই ট্ৰান্সলেট কৰা আৰম্ভ কৰিছো। আবু শ্বিলঙৰ জীয়েকৰ সাধুটো প্ৰথমতে আপুনি ট্ৰান্সলেট কৰিছিল, হয়, আৰু আপোনাৰ চেণ্টাৰ ফৰ আৰবিক এণ্ড আফ্ৰিকান ষ্টাডিজৰ চেয়াৰমেনজন তেওঁ ভাল পালে, গতিকে আপোনাক গোটেই কিতাপখন ট্ৰান্সলেট কৰিবলৈ দিলে। বুঢ়ী আইৰ সাধু যদি আপুনি চাই, বুঢ়ী আইৰ সাধু সৰল, ব্যংগ পোৱা যায়, সৰলতা পোৱা যায়, আৰু নীতি শিক্ষাৰ সমাহাৰ ঘটে বুঢ়ী আইৰ সাধুত। মই সুধিব বিচাৰিম আপোনাক, যিহেতু আপুনি ক'লেই তাৰপিছত কেনেকৈ আপুনি চেণ্টাৰ ফৰ আৰবিক এণ্ড আফ্ৰিকান ষ্টাডিজক জড়িত কৰিলে এই ট্ৰান্সলেশ্যনটোত, কিন্তু ইয়াৰ আগতে এই গ্ৰন্থখন ইজিপ্তত অসমীয়ালৈ ৰূপান্তৰ হৈ প্ৰকাশ পাইছিলে। গতিকে সেই কাহিনীটো শুনিব বিচাৰিম। ইজিপ্তৰ প্ৰকাশক গোটেই প্ৰক্ৰিয়াটোত কেনেকৈ জড়িত হৈ পৰিলে? হয়, সেইটোৱে। মই যেতিয়া ট্ৰান্সলেট কৰা শেষ কৰিছিলো, তেতিয়া মই তন্ময় দাৰ লগতো আলোচনা কৰিছিলো। তেওঁ যিহেতু JNUত অধ্যয়নৰত অৱস্থাত 2019ত যিহেতু 2019ত স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তেওঁৰ লগত মই আলোচনা কৰিছো। হয়, স্পেনিছ ভাষাত তেওঁ অনুবাদ কৰিছে। প্ৰায় 2 বছৰ অন্তত মোৰ কিতাপখন ট্ৰান্সলেট কৰা শেষ হ'ল। পিছত মই যোৱা বছৰ 2025ৰ 22 মে
ইজিপ্তৰ কাইৰত এখন মানে প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে আৰু 18 ডিচেম্বৰত ৱৰ্ল্ড আৰবিক ডে লেংগুৱেজ JNUৰ উপলক্ষে কিতাপখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় আৰু যেনেদৰে আপুনি ক'লে আৰু ইয়াত প্ৰায় 20খন আৰৱ কাণ্ট্ৰিৰ ৰাষ্ট্ৰদূতসকল উপস্থিত থাকে, প্ৰতিনিধিসকল উপস্থিত থাকে। গতিকে 20খন কাণ্ট্ৰি 20খন দেশৰ ৰাষ্ট্ৰদূতসকলৰ উপস্থিতিত বুঢ়ী আই সাধু আৰবী ভাষালৈ ৰূপান্তৰ হ'ল, অনুবাদ হ'ল। এতিয়া সুধিব বিচাৰিম অনুবাদৰ প্ৰক্ৰিয়াটোত আপুনি কৈছে আৰবী ভাষাৰ পৰা অসমীয়া ভাষালৈ গ্ৰন্থ অনুবাদ হৈছে, কিন্তু বিশেষকৈ ধৰ্মীয় গ্ৰন্থবোৰ আৰু অসমীয়া ভাষালৈ একেবাৰে অসমীয়া ভাষাৰ পৰা আৰবী ভাষালৈ কোনো গ্ৰন্থ অনুবাদ হোৱা নাই। তেনে ক্ষেত্ৰত আৰবী ভাষাত ধৰ্মীয় গ্ৰন্থখিনি আমি বাদ দি আন কি কি সাহিত্যৰ সমল আছে, সম্ভাৰ আছে যিখিনি আমি অসমীয়ালৈ অনুবাদ কৰিব পাৰো? অৰ্থাৎ মই সুধিব বিচাৰিছো আপুনি এতিয়া অসমীয়াৰ পৰা আৰবীলৈ ৰূপান্তৰ কৰিলে, আৰবীৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰাৰ কিবা অৱকাশ আছে নেকি ধৰ্মীয় গ্ৰন্থৰ বাদে আন গ্ৰন্থ, যাতে আমি সেই মিডিল ইষ্টৰ বা আৰবী ভাষা প্ৰচলিত দেশসমূহৰ সমাজ সংস্কৃতিৰ বিষয়ে জানিব পাৰো? হয়, নিশ্চয়। যিহেতু শ্বৰ্ট ষ্টৰী ৰাইটাৰবোৰ, যিবোৰ মানে শ্বৰ্ট ষ্টৰী ৰাইটাৰ আছে এৰাবিক বা এছামিজ লিটাৰেচাৰ শ্বৰ্ট ষ্টৰী ৰাইটাৰ, তেখেতৰ আমি যেতিয়া থিমবোৰ চাওঁ, থিমবোৰ প্ৰায় একে হয়। সমাজ সংস্কৰণ আৰু জেণ্ডাৰ ইকুৱালিটি, ৰুৰাল লাইফৰ কেনেকুৱা। এই ধৰণৰ ইজিপ্তৰ আৰু এৰাবিক ৰাইটাৰ যেনে মাহমুদ তাইমুৰ বহুত ডাঙৰ আছিল, শ্বৰ্ট ষ্টৰী ৰাইটাৰ আছিল, আৰু জাকাৰিয়া তামুৰ। এইসকলৰ মানে কিতাপবোৰ আমি ট্ৰান্সলেট কৰিব পাৰো। এইটো এটা মানে ভাল পদক্ষেপ হ'ব। ভাল পদক্ষেপ হ'ব। আৰু অসমীয়াৰ পৰা আৰবী ভাষালৈ ট্ৰান্সলেট কৰাৰ কিবা অৱকাশ আছে নেকি আন কিতাপ? কাৰণ উপন্যাস, আপুনি বুঢ়ী আই সাধু শ্বৰ্ট ষ্টৰিজবোৰ ট্ৰান্সলেট কৰিলে, অসমীয়া সাহিত্যৰ কালজয়ী উপন্যাসসমূহ অসীমত যাৰ হেৰাল সীমা, হয় নিশ্চয়, বা অসীমত হোমেন যাৰ বৰগোহাঞি। হেৰাল সীমা, এইটো এইখন কিতাপখন মোৰ বহুত প্ৰিয় নভেল হয়। মই ভাবিছো অসীমত যাৰ হেৰাল সীমা কিতাপখন ট্ৰান্সলেট কৰিবলৈ। ইতিমধ্যে মই প্ৰফেচাৰৰ লগত আলোচনা কৰিছো, তেখেতেও মোক মানে উৎসাহ কৰিছে। এতিয়া এই গ্ৰন্থখনে আৰবী যিসকল লোক, আৰবী ভাষা যিসকলে পঢ়ে বুঢ়ী আই সাধু, তেওঁলোকৰ মাজত কেনেদৰে সমাদৰ লাভ কৰিছে? তেওঁলোকৰ ৰিয়েকশ্যনবোৰ কেনেকুৱা? নিশ্চয়, মই যেতিয়া ইজিপ্তত প্ৰকাশ পালে তেতিয়া তাৰ কিছুমান সমালোচনা কৰিছে কিতাপখনৰ বিষয়ে, আৰু তাৰ বিপৰীত বিজ্ঞাপন ওলাইছে তাত। আৰু যেতিয়া ইয়াত ভাৰতত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলো, বিভিন্ন এম্বেচাডাৰ মোৰ লগত আলোচনা কৰিলে কিতাপখন কেনেকুৱা, আৰু আমি মানে কিতাপখন পঢ়িব বিচাৰো, আৰু তুমি বেছি মানে ট্ৰান্সলেট কৰা, আমি নতুন এটা সংস্কৃতিৰ প্ৰতি অৱগত হ'ম। তেওঁলোকে বহুত সমাদৰ পাইছো মই তেওঁলোকৰ পৰা। অৰ্থাৎ এই দেশসমূহে অসমৰ ভাষা সংস্কৃতিৰ বিষয়ে জানিব বিচাৰিছে। চৌদি আৰবিয়া, কুৱেইট, য়েমেন, ওমান, পেলেষ্টাইন নিশ্চয়। সহ, সোমালিয়া সহ দেশসমূহে জানিব বিচাৰিছে। এটা কথা সুধিব বিচাৰিম আবু, আপুনি বুঢ়ী আই সাধু, যিখন অসমৰ চাগৈ অন্যতম জনপ্ৰিয় এখন গ্ৰন্থ, লক্ষ্মীনাথ বেজবৰুৱাৰ সেই পদক্ষেপ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ, সেই গ্ৰন্থখন আপোনাৰ প্ৰিয়, আপোনাৰ স্কুলীয়া জীৱন আপুনি অসমতে কটাইছে, স্কুলীয়া জীৱনৰ কথা সুধিম। কিন্তু হয়। আপোনাৰ কিতাপখন কাইৰত মুকলি হ'ল, JNUত মুকলি হ'ল, কিন্তু আপুনি ভবা নাই নে অসমৰ ৰাইজেও সেই কথা জানিব লাগে, বা অসমৰ গ্ৰন্থমেলা ইত্যাদিতো গ্ৰন্থখন মুকলি কৰাৰ প্ৰয়োজনীয়তা আছিলে? কাৰণ যদি আমি অসমক কেন্দ্ৰবিন্দু বুলি ভাবো, অসমীয়া এখন গ্ৰন্থ আৰবীলৈ ৰূপান্তৰ হৈছে প্ৰথমৰ কাৰণে, আৰু বাকী কাম কাজবোৰ, উন্মোচন আদিকে ধৰি কাম কাজবোৰ পেৰিফেৰিত হৈ আছে। গতিকে অসমত আপুনি সেই বিষয়ে কি ক'ব? হয়, নিশ্চয়। মই অসমবাসীৰ পৰা গ্ৰন্থমেলা হৈ গ'ল। অসমবাসীৰ পৰা বহুত সমাদৰ লাভ কৰিছো। বিভিন্ন কলেজ, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰসকলে মোৰ লগত আলোচনা কৰিছে, মোৰ ফোন কৰি মোক ধন্যবাদ জনাইছে, কংগ্ৰেচুলেশ্যন জনাইছে, আৰু বহুতো মানুহে মোক কংগ্ৰেচুলেশ্যন জনাইছে। মই বহুত মানে এনকাৰেজ ফিল কৰিছো। হয়। নাই, ঠিকে আছে। মই অসমত শেহতীয়াকৈ গ্ৰন্থমেলা হৈ গ'ল চানমাৰিত, খানাপাৰাত। সেই গ্ৰন্থমেলাতো সেই কিতাপখন উন্মোচন কৰাৰ কিবা পৰিকল্পনা নাছিল নেকি? মোৰ আছিল, কিতাপখন অলপ লেট হৈ গ'ল, মোৰ মানে ইজিপ্তৰ পৰা আচ্ছা হেৰি কৰাৰ কাৰণে লেট হৈ গ'ল। আচ্ছা, আগন্তুক মই এই বিষয়ে ভাবিম বুলি ভাবিছো। আগন্তুক ভাবিব। হয়। বৰ সুন্দৰ পদক্ষেপ। বুঢ়ী আই সাধুৱে
আৰবী ভাষাটো আত্মপ্ৰকাশ কৰিলে, গতিকে আৰবী ভাষাৰ যিসকল লোক তেওঁলোকে অসমৰ সেই সময়ৰ এক সমাজ বা সংস্কৃতিৰ বিষয়ে জানিব পাৰিব। জানিব বিচাৰে আপুনি কি PhD কৰি আছে চেণ্টাৰ ফৰ আৰবিক এণ্ড আফ্ৰিকান ষ্টাডিজত, গতিকে সেই যিহেতু আফ্ৰিকান আৰু আৰবিক ষ্টাডিজ আৰু অসম আপোনাৰ জন্মভূমি, গতিকে তেনে ক্ষেত্ৰত আহ, আপুনি অসমীয়া ভাষাটো কেনেদৰে বা অসমীয়া আন আন কিতাপবোৰ এই চেণ্টাৰটোৰ যোগেদি কেনেদৰে আগবঢ়াই লৈ যাব, তেনেকুৱা কি উপায় আছে? হয়, মোৰ PhDৰ কোৰ্চৰ কমপ্লিট হ'ল এতিয়া যোৱা মাহত। মই ভাবিছোঁ মোৰ গাইডৰ লগত আলোচনা কৰি আছোঁ, মই কম্পেৰেটিভ ষ্টাডি কৰিম বুলি ভাবিছোঁ। অসমীয়া শ্বৰ্ট হিষ্টৰী আৰু আৰবিয়ান শ্বৰ্ট হিষ্টৰীৰ লগত এটা কম্পেৰেটিভ ষ্টাডি হ'ব। তেনেকৈ মই কৈছোঁ আগতে যে থিমবোৰ একে হয় প্ৰায়। চ' কম্পেৰেটিভ ষ্টাডি কৰিলে দুয়ো ভাষাৰ প্ৰতি মোৰ হেৰি হ'ব আৰু দুয়োটা সাহিত্যক মই এক হেতু হিচাপে গঢ়ি উঠিব বুলি ভাবিছোঁ। আপুনি শ্বৰ্ট ষ্টৰিজ দুইটা ভাষাৰে শ্বৰ্ট হিষ্টৰীৰ মাজত সাদৃশ্য আছে বুলি কৈছে। হয়। কি ধৰণৰ সাদৃশ্য আছে যদি মন কৰে দুই স্থানৰে, অসম আৰু আৰৱৰ দেশসমূহৰ সমাজৰ বিষয়বস্তুবোৰ, সমাজ পৰিচালনা পৃথকে হয় বা সংস্কৃতি পৃথক বা মানুহৰ আচাৰ আচৰণ পৃথক, এটা পৰ্যায়লৈ ধৰ্মৰ কথাটো আহি পৰে, পৃথক ধৰ্ম যদিও ইছলাম ধৰ্মী লোকসকল তাতো আছে, অসমতো আছে, কিন্তু আচাৰ আচৰণ বা জীৱনশৈলী পৃথক। তেনে ক্ষেত্ৰত দুইখন দেশৰে শ্বৰ্ট ষ্টৰিবোৰৰ মাজত সাদৃশ্য আপুনি ক'ত দেখা পাইছে? হয়, যেনে ৰুৰাল লাইফৰ বিষয়ে আলোচনা কৰিছে, যেতিয়া ইজিপ্তৰ ৰুৰাল লাইফখন কেনেকুৱা হয় আৰু অসমৰ ৰুৰাল লাইফ কেনেকুৱা হয়, তেনে ক্ষেত্ৰত মই বহুত মানে মিলন পোৱা যায়। বহুত বেছি মানে হেৰি নহয়, জিঅ'গ্ৰাফিকেলি এইটো ডিফাৰেঞ্চিয়েট হয়, কিন্তু থিমবোৰ একেই হয়, থিমবোৰ বেছি মানে পৃথক নহয়। থিমবোৰত বেছি পৃথকতা দেখা পোৱা নাযায়। জানিব বিচাৰিম আৰু আপোনাৰ স্কুলীয়া শিক্ষা ক'ত কৰিছিলে বা কলেজীয়া শিক্ষা ক'ত কৰিছিলে, অলপ সবিশেষ। হয়, মই গাঁওখনৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই উত্তৰ প্ৰদেশৰ চাহাৰণপুৰ অৱস্থিত দাৰুল উলুম দেওবন্দৰ পৰা ফজিলত ডিগ্ৰী, মৌলানা ডিগ্ৰী বুলি কয়, সম্পূৰ্ণ কৰিছোঁ। তাৰপিছত মই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ আৰবী লিটাৰেচাৰত। পিছত মই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী আৰু এতিয়া মোৰ PhD চলি আছে চেণ্টাৰ অফ এৰাবিক এণ্ড আফ্ৰিকান ষ্টাডিজত। আপুনি ইয়াৰ অৰ্থটো হৈছে আপুনি যি ধৰ্মীয় শিক্ষা, সেই ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাৰ লগে লগে যি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ যি শিক্ষা, সেই শিক্ষাও গ্ৰহণ কৰিছে। এতিয়া ধৰ্মীয় শিক্ষাই দেওবন্দত আপুনি মৌলানাৰ সেই ডিগ্ৰীটো, ফজলুল কি কয় উচ্চাৰণটো যদি মই শুদ্ধকৈ কৰিছো, ফজিলত ডিগ্ৰী বুলি কয়। ফজিলৰ ডিগ্ৰী বুলি কয়, গতিকে সেই হয়। ডিগ্ৰীও আপুনি গ্ৰহণ কৰিছে। সেই ডিগ্ৰীয়ে আপোনাক কেনেকৈ বাকী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ বিদ্যাতনিক যাত্ৰাটোত সহায় কৰিছে বা কেনেকৈ আপোনাক সমৃদ্ধ কৰিছে বুলি কয়, বা নিশ্চয় একাংশ সহায় লোক? কৰিছে। মই যিহেতু মাদ্ৰাছাত পঢ়িছো, তেতিয়াও আৰবী ভাষাটো মানে চৰ্চা কৰিছো। আৰবী ভাষা নিশ্চয় তাতো পঢ়োৱা হয়। চ' তাতেও মই লিটাৰেচাৰ অলপ পঢ়িছো, বাট মডাৰ্ণ এৰাবিক বেছি মানে মাদ্ৰাছাত ক্লাছিকেল এৰাবিকবোৰ বেছি পঢ়োৱা হয় আৰু মডাৰ্ণ এৰাবিক ইউনিভাৰ্চিটিত শিকিছো। চ' এইটো এটা মানে ব্ৰিজৰ হিচাপে মোক কাম কৰিছে। ব্ৰিজ হিচাপে কাম কৰিছে। আৰু মাদ্ৰাছাৰ যি শিক্ষা, সততে বহুলোকে সমালোচনা কৰে মাদ্ৰাছাত ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয়, আৰু সেই শিক্ষাৰ যোগেদি আপুনি এতিয়া PhD কৰিছে, বহু এনে লোক ওলাব সেই শিক্ষাৰ যোগেদি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, প্ৰফেচাৰ হ'ব নোৱাৰে। সেই যুক্তিটোক আপুনি কেনেদৰে চায়? অসমত সততে সেই যুক্তিটো বা সেই কথা শুনা যায়। সাধাৰণতে কিছুমানে ভাবে যে মাদ্ৰাছা পঢ়িলে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰি, কিন্তু এই ধাৰণাটো সম্পূৰ্ণৰূপে সঠিক নহয়। বাস্তৱত আচলতে হয়। মুছলিম সমাজৰ প্ৰায় 3-4% ল'ৰা ছোৱালীহে মাদ্ৰাছাত অধ্যয়ন কৰে। তথাপিও মাদ্ৰাছাসমূহত মানে ধৰ্মীয় শিক্ষাৰ লগতে প্ৰয়োজনীয় আধুনিক শিক্ষাও প্ৰদান কৰা হয়। আগতে হয়তো আধুনিক শিক্ষাৰ ক্ষেত্ৰত অলপ কম গুৰুত্ব আছিল, বাট এতিয়া মাদ্ৰাছাসমূহ দ্ৰুত গতিত আধুনিকৰণৰ দিশে আগবাঢ়ি আছে। কিন্তু মাদ্ৰাছা ছাত্ৰ সমান্তৰালভাৱে ধৰ্মীয় আৰু আধুনিক দুয়ো ধৰণৰ শিক্ষা লৈ আগবাঢ়িব পাৰে বুলি। আৰু ইয়াৰ বহুত উদাহৰণ আছে। JNUত আমাৰ আৰবী বিভাগৰ ছাত্ৰ শ্বাহিদ ৰাজা খান 2019ত UPSC কোৱালিফাই কৰিছে আৰু তেওঁ মাদ্ৰাছাত অধ্যয়ন কৰিছে আৰু তেওঁ মাদ্ৰাছাৰ ছাত্ৰ আছিল।
আৰু বহুতো মানে আমাৰ ফ্ৰেণ্ডছবোৰ আছে যিবোৰ মানে মাদ্ৰাছাৰ পৰা আহি JNU, জামিয়া, আলিগড়, DU আৰু চেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছে, অধ্যয়ন কৰি আছে আৰু আহ, বিশেষ মানে কাম কৰি আছে, লিটাৰেচাৰ আৰু হিউমেনিটিছত ভাল কাম কৰি আছে। গতিকে মাদ্ৰাছাৰ শিক্ষা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। এতিয়া পুনৰ বুঢ়ী আইৰ সাধুলৈ ঘূৰি আহো। বুঢ়ী আইৰ সাধুৰ কথা ক'লেই অসীমত যাৰ হেৰাল সীমা, আপুনি সেই প্ৰজেক্টটো গ্ৰহণ কৰিব বিচাৰিছে। অসীমত যাৰ হেৰাল সীমা সেই কিতাপখন কিয় আপুনি বাছনি কৰি লৈছে? এক সুন্দৰ এক পটভূমি, এক সুন্দৰ এক কাহিনী, সেই কাহিনীটো কিয় বাছি লৈছে, বা আৰু কি কি পৰিকল্পনা আছে? হয়, অসীমত যাৰ হেৰাল সীমা মই যেতিয়া পঢ়িছো, মই কেইবাবাৰো পঢ়িছো আৰু মই অডিঅ' বুকো শুনিছো, ইউটিউবত এভেইলেবল আছে, অডিঅ' বুকো শুনিছো। যেতিয়া মানে শুনো তেতিয়া এনেকুৱা লাগে বেলেগ এটা দেশত গুচি গৈছো, সপোনৰ এটা মানে দেশ বুলি ক'ব পাৰি। চ' এইটোৰ ফিলিংটো বেলেগ হয়। আৰু মই চৰ্চা আৰু কৰি আছো, যদিও এতিয়ালৈ কনফাৰ্ম কৰা নাই কোনখন মানে গ্ৰন্থ মই ট্ৰান্সলেট কৰিম। মই আৰু পঢ়ি আছো, চৰ্চা কৰি কিনে মই ডিচাইড কৰিম কোনখন কৰিব লাগে। হয়, বাকী বুঢ়ী আইৰ সাধু অসমত যদি সেই কিতাপখন অসমৰ মানুহে কিনিব বিচাৰে, কেতিয়া উপলব্ধ হ'ব, কেনেকৈ পাব, অলপ যদি কৈ দিয়ে? মই বিচাৰো, যদি মই ক'ত পাম, কেনেকৈ পাম, ক'ৰ পৰা কিনিম? এতিয়া মই আলোচনা চলি আছে গুৱাহাটী বুক গুৱাহাটী বুক নামৰ কিবা এটা হয়, গ্ৰন্থৰ লগত মানে আলোচনা চলি আছে। আৰু এতিয়া মোৰ নিজৰ পৰাই কিনিব পাৰিব বা অৰ্ডাৰ দিব পাৰিব মোৰ নাম্বাৰত যোগাযোগ কৰি। হয়, যেতিয়া মই হয়। আপোনাৰ নম্বৰত যোগাযোগ কৰি আমি গ্ৰন্থখন কিনিব পাৰিম। পুনৰ আহ, বহু কথাই পাতিলো, পুনৰ সেই দেশসমূহৰ কথা পাতো। যিসমূহ দেশৰ এম্বেচাডৰ আপোনাৰ সেই গ্ৰন্থখনৰ উন্মোচনত উপস্থিত আছিলে, আপুনি কৈছে তেওঁলোকে বিশেষ ইণ্টাৰেষ্ট দেখুৱাইছে অসমৰ সাহিত্যৰ ওপৰত, আৰু চাগৈ অনাগত সময়ত যদি কিবা ট্ৰেন্সলিটাৰেশ্যনৰ কাম থাকে অসমীয়া সাহিত্যৰ আৰবী ভাষালৈ, বা তেওঁলোকৰ দেশসমূহত যদি আৰবী ভাষা প্ৰচলিত নহয়, আন যি ভাষা প্ৰচলিত হয়, সোমালিয়া, পেলেষ্টাইন, মৰক্কো আদি দেশত আন ভাষাও প্ৰচলিত হোৱাৰ অৱকাশ আছে, গতিকে তেওঁলোকে কি ধৰণে আপোনাক সহায় কৰিব, বা সহায় কৰাৰ কিবা আশ্বাস দিছে নেকি? সহায় কৰাৰ তেনেকুৱা মোৰ লগত কথা হোৱা নাই, বাট তেওঁলোকে মই এনকাৰেজ কৰিছে তুমি এইটো কৰা। আৰু যিহেতু এম্বেচিৰ লগত সম্পৰ্ক ভাল থাকিলে তেওঁলোকে এনেধৰণৰ প্ৰজেক্টবোৰ মানে তেওঁলোকে সহায় কৰে। মই ভাবিছো তেতিয়া মই যোগাযোগ কৰিম তেওঁলোকৰ লগত। সেয়া আছিল আবু, তেওঁৰ সৈতে কথা পাতিলো। ইতিমধ্যে প্ৰিয় দৰ্শক, আপোনালোকে গম পালেই JNUৰ এইজন গৱেষক ছাত্ৰই বুঢ়ী আইৰ সাধুক আৰবী ভাষালৈ ৰূপান্তৰ কৰিছে, আৰু ইতিমধ্যে গ্ৰন্থখন মুকলি হৈছে। মই জনালোৱেই 20খন দেশৰ ৰাষ্ট্ৰদূতৰ প্ৰতিনিধিৰ সন্মুখত গ্ৰন্থখন মুকলি হৈছে, সমাদৰ লাভ কৰিছে গ্ৰন্থখনে, আৰু অতি শীঘ্ৰে গ্ৰন্থখন অসমতো উপলব্ধ হ'ব। তাৰ লগতে ভাল কথাটো হৈছে, আন এটা এনকাৰেজিং কথা বা উৎসাহজনক কথাটো হৈছে, অসীমত যাৰ হেৰাল সীমা, কালজয়ী উপন্যাস অসীমত যাৰ হেৰাল সীমাখনেও তেনে এক দিশলৈ গৈ আছে। আবু ছৈয়দ আনচাৰীয়ে সেই গ্ৰন্থখনো আৰবী ভাষাত ৰূপান্তৰ কৰাৰ এক পৰিকল্পনা কৰিছে। গতিকে অনাগত সময়ত আৰবৰ সেই দেশসমূহে এনেধৰণৰ ৰূপান্তৰৰ অনুবাদ সাহিত্যৰ যোগেদি অসমৰ যি ভাষা সংস্কৃতি, বিশেষকৈ সাহিত্যত ভুমুকি মৰাৰ সুযোগ পাব। আবু, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই সময়খিনি দিয়াৰ কাৰণে, আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।